অখিল গগৈৰ ৰাজনীতি সম্পূৰ্ণ নিকৃষ্ট ৰাজনীতি হিচাপে মই ক'ব বিচাৰিছো যে অখিল গগৈ যেটো ৰাজনীতি কৰিছে সেয়া সম্পূৰ্ণ নিকৃষ্ট ৰাজনীতি বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাত নামিছে ৰাইজৰ দল আৰু কংগ্ৰেছে অকল প্ৰতিদিন পেপাৰখনত আপোনালোকে চাব প্ৰতিদিন পেপাৰখনত অকল বিজেপি চৰকাৰখনৰ অকল সমালোচনা আমি প্ৰত্যক্ষ কৰোঁ আজি কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হৈ পেলাই হোৱাৰ কাৰণে আজি তেওঁলোকে এইটো সাহস পাইছে যে বিজেপি প্ৰাৰ্থী কুশল দুৱাৰীৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাকৈ অভিযোগ উত্থাপন কৰাৰ বাবে এইবাৰ ৰাইজৰ দলে কৰিছে নাভূত নাশ্ৰুত কাণ্ড এই কাণ্ডই অতিষ্ঠ কৰি তুলিছে শিৱসাগৰবাসী উপায়হীন হৈ পথলৈ ওলাই আহিছে একাংশ লোক ৰাইজৰ দলে শিৱসাগৰত ঘৰে ঘৰে বিতৰণ কৰিছে এখন বিশেষ বাতৰি কাকত ৰাইজৰ দলৰ কৰ্মীৰ এনে অদ্ভুত কাণ্ডই ক্ষোভিত কৰিছে গঞা ৰাইজক দলটোৰ এনে কাৰ্যক গৰিহণা দিছে গাঁওবাসীয়ে হিচাপে মই ক'ব বিচাৰিছো যে অখিল গগৈ যেটো ৰাজনীতি কৰিছে সেয়া সম্পূৰ্ণ নিকৃষ্ট ৰাজনীতি বুলি আমি সকলো ৰাইজে তীব্ৰ গৰিহণা দিছো আমি অতিশয় দুখিত হৈছো তাৰ কাৰণে আৰু আমি তাৰ সকলো ৰাইজকে আমি হকিয়াব বিচাৰিছো যাতে তাত হেতু ইমান ভুৱা বাতৰি যে প্ৰচাৰ হৈছে তাত তাৰ বিপক্ষে আমি যাবলৈ আমি সম্পূৰ্ণ অপাৰগ ৰাইজৰ দলৰ কৰ্মীসকলক এনে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ হকিয়নি পাণবেচা অঞ্চলৰ এই সকল লোকৰ প্ৰত্যক্ষ কৰিছে যে আমাৰ সকলো পুৰুষ মহিলা আমি ওলাই আহিছোঁ আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ অসমীয়া প্ৰতিদিন পেপাৰখন আমাৰ ৰাইজৰ দলৰ বহুতো মহিলা পুৰুষে প্ৰত্যেকৰে ঘৰে ঘৰে বিলাইছে ইয়াত সম্পূৰ্ণ সেইটো এটা ভিত্তিহীন আৰু আমি সকলোৱে খুব প্ৰকাশ কৰিছোঁ যে তেওঁ এই ভুৱা কোনো তথ্য নোহোৱাকৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে আৰু এয়া আমাৰ ৰাইজে সকলোৱে খুব প্ৰকাশ কৰিছে আৰু আমি এয়া হ'বলৈ দিয়া নহ'ব আৰু আগন্তুক আমাক শিৱসাগৰখন উন্নয়ন লাগে আৰু আমি উন্নয়নৰ স্বাৰ্থত সকলো পুৰুষ মহিলা আমি একত্ৰিত হৈ আমি কুশলদৰী দেৱক আমি জয়যুক্ত কৰাৰ আমি থিৰাং কৰিছোঁ আৰু যদি এয়া শুদ্ধই হয় এই বাতৰি যদি ভুৱা তথ্যটো শুদ্ধই হয় তেতিয়াহ'লে কুশলদৰীদেৱ দুবছৰ আগতে দুটা বছৰ আপোনাৰ থাউৰা সমষ্টিৰ বিধায়ক আছিলে তেতিয়া এইবিলাক বাতৰি কেলৈ ওলোৱা নাছিলে অকল প্ৰতিদিন পেপাৰখনত আপোনালোকে চাব প্ৰতিদিন পেপাৰখনত অকল বিজেপি চৰকাৰখনৰ অকল সমালোচনা আমি প্ৰত্যক্ষ কৰোঁ আজি কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হৈ পেলাই হোৱাৰ কাৰণে আজি তেওঁলোকে এইটো সাহস পাইছে যে এই পেপাৰখন সকলোৰে ঘৰে বিলাই ভুৱা তথ্যবোৰ প্ৰচাৰ কৰি পেলাই ৰাইজৰ মাজলৈ যোৱাৰ যি তেওঁলোকে সুবিধাবাদী লৈছে এয়া আমি হ'বলৈ দিয়া নহ'ব আমাৰ সকলো পুৰুষ মহিলা একত্ৰিত হৈছোঁ আগন্তুক আমি সকলোৱে মাৰবান্ধি থিয় দিম আৰু আমি এক প্ৰকাৰৰ হকিয়নি দিব বিচাৰিছোঁ ৰাইজৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক যে দ্বিতীয়বাৰ যেন আমাৰ পুৰুষ মহিলা উভয়ে তেওঁলোকে এই বাতৰি সম্পৰ্কত বা বেলেগ কিবা সংক্ৰান্তত ভুৱা প্ৰচাৰ তথ্য প্ৰয়োগ নকৰে ধন্যবাদ হিচাপে মই ক'ব বিচাৰিছো যে অখিল গগৈ যেটো ৰাজনীতি কৰিছে সেয়া সম্পূৰ্ণ নিকৃষ্ট ৰাজনীতি বুলি আমি সকলো ৰাইজে তীব্ৰ গৰিহণা দিছো আমি অতিশয় দুখিত হৈছো তাৰ কাৰণে আৰু আমি তাৰ সকলো ৰাইজকে আমি হকিয়াব বিচাৰিছো যাতে তাত হেতু ইমান ভুৱা বাতৰি যে প্ৰচাৰ হৈছে তাত তাৰ বিপক্ষে আমি যাবলৈ আমি সম্পূৰ্ণ অপাৰগ যোৱাকালি ৰাইজৰ দলৰ মহিলা মৰ্চাৰ মানুহে আমাৰ ঘৰত দিছিলে সেই পেপাৰখন যে মই নাছিলোঁ হ'লেও মোৰ হাজবেণ্ডে কৈছে পেপাৰখন যে তাত লিখা আছে যে আহোমৰ ৰাজনীতিত তেওঁলোকে কলংক সানিছে বুলি কৈছে আমি ভাবিছোঁ যে আমি এজন তেখেতে 5 বছৰ দিন থাউৰা সমষ্টিটো পৰিচালনা কৰি আহিছে তেতিয়া তেওঁ এজন হত্যাকাৰী নাছিলে নেকি যদি এতিয়া তেওঁ হত্যাকাৰী তেওঁ যদি তেতিয়াই হত্যাকাৰী তেওঁ হয়তো যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগিছিলে কিন্তু তেওঁ এজন নিৰপৰাধী হিচাপে হাইকোৰ্টৰ পৰা তেওঁ ওলাই আহি তেওঁ 5 বছৰ দিন ৰাজনীতি কৰাৰ পিছত এতিয়া অখিল গগৈ চকুত কেনেকৈ পৰিলে যে তেওঁ এজন হত্যাকাৰী অপৰাধী কমলা শইকীয়া কেতিয়াবাই হত্যা কৰা হ'ল তেওঁ হয়তো ওচৰত তেওঁ নিৰপৰাধী হৈ ওলাই আহিছে কিন্তু গতিকে আমি এইটোকে গৰিহণা দিব তেওঁলোককো বিচাৰিছোঁ যাতে পেপাৰখন প্ৰত্যেকৰ ঘৰতে মানুহৰ চকুত দৃষ্টিগোচৰ হৈছে সেই বিষয়টো লৈ তেওঁলোকে ঘৰে ঘৰে পেপাৰ বিতৰণ কৰি এইটোকে বুজাব বিচাৰিছে যে তেওঁ এজন হত্যাকাৰীক আপোনালোকে সমৰ্থন নকৰিব আমি তেখেতক হত্যাকাৰী হিচাপে ৰাজনীতিলৈ আনিব বিচৰা নাই আমি তেখেতক ৰাইজৰ প্ৰতিনিধি হিচাপেহে তেওঁক আনিবলৈ বিচাৰিছোঁ গতিকে বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং
Contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.